ব্যাসদেৱে ভাগৱতত লিখিছে কৃতে যত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক 12 নম্বৰ শ্লোক ব্যাসদেৱে লিখিছে ভাৱ শুদ্ধিকৰণৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। তাৰ মানে ভাগৱত শ্ৰৱণ কৰিলে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হয়, এইটো ব্যাসদেৱে কোৱা কথা। লগতে তেওঁ কৈছে যে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত, যাৰ বহু জন্মৰ পুণ্য সঞ্চিত হ'ল তেওঁহে ভাগৱত শ্ৰৱণ কৰিব পাৰে। এতিয়া ব্যাসদেৱৰ যদি কথাষাৰ আমি চাওঁ আৰু যিটো হাৰত ভাগৱতৰ চৰ্চা হৈছে সেইফালে যদি চাওঁ, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন ঈৰ্ষা দ্বেষ এইবিলাক একোৱে থাকিব নালাগিছিল। কাৰণ আমি কৰ্ম কেনেকৈ কৰোঁ? আমাৰ ভাৱৰ অনুযায়ী, যাৰ যেনেকুৱা ভাৱ সি তেনেকুৱা কৰ্ম কৰে। আৰু ভাগৱত যদি ইমানকৈ শ্ৰৱণ কৰিছোঁ, তেতিয়া ভাগৱত শুনাৰ পিছততো মনৰ ভাৱ শুদ্ধ হ'ব লাগে। মনৰ ভাৱ যদি শুদ্ধ হয় তেতিয়া সমাজত কোনো ধৰণৰ অপকৰ্ম হ'বই নালাগে। কিন্তু সমাজখনলৈ যদি আমি চাওঁ, তেতিয়া আমি দেখা পাওঁ যে এতিয়াও চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন ঈৰ্ষা দ্বেষ কাম ক্ৰোধ এইবিলাক সমান্তৰালভাৱে চলি আছে। যেনেকৈ ৰেলৱেৰ ট্ৰেক দুডাল, ৰেল যাক কয়, আচলতে ৰেল মানে সেই চিৰি দুডালকে ৰেল কয়, ওপৰত চলি যোৱাখন ট্ৰেইন কয়। ৰেল দুডালৰ দৰে সমান্তৰালভাৱে আমাৰ ধৰ্ম আৰু কৰ্ম গৈ আছে। ধৰ্ম জানি আছোঁ, কিন্তু কৰ্মত তাৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। কৰ্ম নিজৰ মতে কৰি আছোঁ। গতিকে সমাজত বহু ধৰণৰ খেলি মেলি চলি আছে। কিহৰ কাৰণে এনেকুৱা হ'ব পাৰে? ব্যাসদেৱে লিখা কথাটো মিছা নেকি? হ'বই নোৱাৰে। শাস্ত্ৰৰ কথাটো মিছা নহয়। কিয় হ'ব পাৰে? এক নম্বৰ কথা, হয়তো আমি যেনেকৈ শ্ৰৱণ কৰিব লাগে তেনেকৈ হয়তো ভাগৱত শ্ৰৱণ কৰা নাই। অনুষ্ঠান হিচাপে কোনোবাই নিমন্ত্ৰণ দিছে, অনুষ্ঠানিকতা ৰক্ষা কৰি আমি আহিছোঁ। অলপ সময় কিবা এটা কৰিলে খৰধৰকৈ অকণমান চুটি চাই এটা অধ্যায় উলিওৱা আৰু আলোচনা কৰিলোঁ, প্ৰসাদ খালোঁ, মহাপ্ৰসাদ খালোঁ বোলে ব'লা, জাষ্ট অনুষ্ঠানিকতা ৰক্ষা কৰিবৰ কাৰণে। এইটো এটা কাৰণ হ'ব পাৰে। 2 নম্বৰ কাৰণ হ'ব পাৰে, ভাগৱতৰ যিবিলাক তত্ত্ব বুজাই দিবৰ কাৰণে আপোনালোকে আলোচক বা ব্যাখ্যাকাৰ হিচাপে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে। আমিবিলাকে হয়তো ভাগৱতৰ তত্ত্বসমূহ বুজাই দিয়াত বিফল হৈছোঁ, শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সোমোৱাই দিয়াত আমি অসফল হৈছোঁ। আৰু নহ'লে 3 নম্বৰ এটা কাৰণ হ'ব পাৰে, যদিও চৌদিশে ভাগৱতৰ জোৱাৰ উঠিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখিছে। কাষতে হৈ আছে, মই নুশুনো, মোৰ ইচ্ছা নাই, হ'ব পাৰে এইটো। আৰু নহ'লে 4ৰ্থ কাৰণ, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। শান্তিদূত হৈ ভগৱান কৃষ্ণক পঞ্চপাণ্ডৱে প্ৰেৰণ কৰিছে হস্তিনাপুৰলৈ। ভগৱানে দুৰ্যোধনক কৈছে, সেই দুৰ্যোধন, এই যুদ্ধ যদি কৰাৰ ইচ্ছা নাই তেতিয়া মাত্ৰ 5খন গাঁও দি দিয়া। তুমি মাত্ৰ 5খন গাঁও দিয়া, আধা ৰাজ্যও নালাগে, মই পঞ্চপাণ্ডৱক বুজাই দিম, এই যুদ্ধ নহয়। দুৰ্যোধনে কৈছে, বেজীৰ আগত উঠা মাটিকণো মই বিনা যুদ্ধে নিদিওঁ। ভগৱান কৃষ্ণই সুধিলে দুৰ্যোধনক, হে দুৰ্যোধন, ধৰ্ম কি জাননে নাই? দুৰ্যোধনে কৈছে, জানামি ধৰ্মম নাচমে প্ৰবৃত্তি, ধৰ্ম কি মই জানো কিন্তু মানিবলৈ মন নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচমে নিবৃত্তি, অধৰ্ম কি সেইটো জানো, তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই। সুবিধা লৈছে এটা, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ কৰিলে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিবোতে নয়। জনাত জানো, মানিবলৈ ইচ্ছা নাই। কোনে নেজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, কোনে নেজানে পৰৰ অন্যায় কৰিব নালাগে, কৰিয়ে আছোঁ। জনাত জানো, কিন্তু আমাৰ মানিবলৈ ইচ্ছা নাই। যদি শুনাত গণ্ডগোল হৈছে তেতিয়া কেনেকৈ শুনিব লাগিব?
অৰ্জুনক গীতাত কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰিব। এটা ক্লাছত একেলগে 100 জন ল'ৰা ছোৱালী ষ্টুডেণ্ট, এজন শিক্ষকে এটা বিষয় এবছৰ ধৰি পঢ়ায়, তাৰ ভিতৰত কোনোবাই 90%ৰ ওপৰত পায়, কোনোবাই 60 পৰা 90 ভিতৰত পায়, কোনোবা ফেইল হয়। ইয়াৰ এটা কাৰণ এইটো যে সেই ষ্টুডেণ্টজনৰ বিষয়টোৰ প্ৰতি কিমান শ্ৰদ্ধা, শিক্ষকজনৰ প্ৰতি কিমান শ্ৰদ্ধা, শিক্ষানুষ্ঠানটোৰ প্ৰতি কিমান শ্ৰদ্ধা। শ্ৰদ্ধা অবিহনে জ্ঞান লাভ কৰিব নোৱাৰে। আজি আমি আহিছোঁ ভাগৱতনো কি আছে জানিবৰ কাৰণে। এটা জিজ্ঞাসু ভাৱ লৈ আহিছোঁ যে ভাগৱতে কি কয়। কিন্তু ডাঙৰ কথা এটা, ভাগৱতে কি কৈছে অকল জানি থোৱাটো এইটো কাম নহয়। শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, গীতা ভাগৱতে কি কৈছে তাক জানি লৈ বুজি লৈ সেইমতে আমি জীৱনটো নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিব লাগিব, সেইমতে আচৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ শুনাৰ পৰা লাভ হ'ব, জনাৰ পৰা লাভ হ'ব। জ্ঞান আহিবৰ কাৰণে শ্ৰদ্ধাৰ প্ৰয়োজন। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আমি মহিমাটো গম পাম, মাহাত্ম্যটো গম পাম। ভাগৱতত এনেকুৱা কি আছে? ব্যাসদেৱে পদ্মপুৰাণ মানে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্মপুৰাণৰে শেষৰ খণ্ডটো, যাক উত্তৰ খণ্ড বুলি কয়, উত্তৰ খণ্ডত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য বৰ্ণনা কৰিছে। তাত ব্যাসদেৱে লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয়, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত, তালৈ ভক্তি আদিৰ আগমন ঘটে। ভক্তি আদি মানে ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ভক্তিৰ লগতেই দুটা বস্তু থাকে, জ্ঞান আৰু বৈৰাগ্য। জ্ঞান বৈৰাগ্য দুটা বস্তু ভক্তিৰ সন্তান বুলি কৈছে ভাগৱত মাহাত্ম্যত। ভক্তিৰ দুটা পিতেক বুলি কৈছে, জ্ঞান আৰু বৈৰাগ্য। মানে য'ত ভক্তি তাত এই দুটা বস্তু থাকেই। ভাগৱত শুনাৰ লগে লগে ভক্তি, জ্ঞান আৰু বৈৰাগ্য আহি শ্ৰোতাৰ হৃদয়ত স্থিত হয়। যিমান ভাগৱত শ্ৰৱণ কৰিব সিমানেই আপোনালোকৰ হৃদয়ত ভক্তি, জ্ঞান আৰু বৈৰাগ্য বৃদ্ধি হ'ব, তৰুণ হৈ গৈ থাকিব। কিন্তু এটা ডাঙৰ কথা, ইয়াত থকালৈকে বাৰু গেৰেণ্টি আছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তু জাগ্ৰত কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদ গৃহে তদ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয়, নিত্যম ভৱতি যদ গৃহে। গাঁৱত এনেকুৱা অনুষ্ঠান বছৰত এটা হয় বা 2-3টা হয়। ভাগৱত এখন সাগৰ বুলি কৈছে, শ্ৰীমদ ভাগৱত অৰ্ণৱম। এই সাগৰখন 2 ঘণ্টা বা 3 ঘণ্টাত ইয়াক মঠিব পৰাটো ইমান সহজ নহয়। আমি কোনোবা এটা চুকত, কোনোবা এটা কাণত অকণমান পানীত থেপথেপাই শেষ কৰিব লাগিব আজি। ইয়াৰ গভীৰতালৈ সোমাবলৈ হ'লে 7 দিন 7 ৰাতি সময় লৈছিল শুকদেৱে পৰীক্ষিতক কওঁতে। 7 দিন 7 ৰাতি। তাকো শ্ৰোতাও কম নহয় আৰু বক্তাও কম নহয়। শ্ৰোতা এনেকুৱা যিজনে গৰ্ভতে ভগৱানৰ দৰ্শন পাইছে, আৰু বক্তাও এনেকুৱা যিজনক মায়াই চুব পৰা নাই, মায়াতীত। পুৰুষ আৰু মহিলাৰ পাৰ্থক্য নাজানে। শুকদেৱ এনেকুৱা। সেইসকলে 7 দিন 7 ৰাতি লৈছে কেৱল এবাৰ কৈ যাওঁতে। সেইকাৰণে যদি এনেকৈ অনুষ্ঠানত শুনাৰ পাছত আমি যদি অভ্যাস কৰোঁ যে ঘৰত ভাগৱত এভাগ এটলিষ্ট ৰাখি পুৱা গধূলি যেতিয়াই সময় পাওঁ
অকণমান যদি অধ্যয়ন কৰাৰ অভ্যাস যদি আমি গঢ়ি তুলিব পাৰোঁ, শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অকণমানো যদি হয়, এটা অধ্যায় এটা পৃষ্ঠাৰ অকণমান আপুনি সময় সুবিধা অনুযায়ী অলপ অলপ কৰক। যদি অভ্যাস কৰা হয়, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। আজিৰ পৰা ৫,৫০০ বছৰ আগতে ব্যাসদেৱে এটা কথা অনুমান কৰিছিল যে কলি যুগৰ মানুহে প্ৰত্যেকটো বস্তু তুলনা কৰি চাব, কোনফালে গ'লে মোৰ লাভ বেছি, কম্পেয়াৰ কৰিব। আপোনালোকে পলিটিচিয়ানবিলাক দেখিছে, প্ৰায়বিলাকে এটা পাৰ্টিত থাকে, বিপৰীত পক্ষৰ বিৰাট গালি গালাজ পাৰি থাকে, দোষবিলাক আঙুলিয়াই থাকে। তাৰপিছত এটা দিনত দেখিব যে তেওঁলোকে সাংগু পাংগু ১০০জনমান লগত লৈ এই বিপৰীত পক্ষতে জইন কৰিলে, আৰু তেতিয়াৰ পৰা সেইটো একেবাৰে খুব সুন্দৰ হৈ গ'ল আৰু ধোৱা তুলসীৰ পাত। তাৰপিছত সিহঁতৰ গুণ গৰিমাই গাই থাকিব। কিয়? লাভ, বেনিফিট কোনফালে আছে। সেইকাৰণে ব্যাসদেৱে ৫,৫০০ বছৰ আগতে ভাগৱতত এটা কথা কৈ থৈ গ'ল, অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৩০ নম্বৰ শ্লোক। তাত কৈছে অশ্বমেধ যদি ১,০০০টা কৰে, অশ্বমেধ যদি ১,০০০ কৰে, বাজপেয় যজ্ঞ যাৰ বিষয়তে আলোচনা কৰিম, বৃহস্পতি যজ্ঞ যদি ১০০টা কৰে, ১,০০০ অশ্বমেধ আৰু ১০০টা বাজপেয় এফালে, আৰু আনফালে যদি ভাগৱতৰ শ্ৰৱণ কীৰ্তন হয় আজিৰ দৰে, ব্যাসদেৱে কৈছে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি যিটো ফল পাব তাৰ ১৬ ভাগৰ এভাগ হ'ব ১,০০০ অশ্বমেধ আৰু ১০০টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান। সেইফালৰ পৰাও ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাহাত্ম্য বহুত বেছি। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই, অপৌৰুষেয় বুলি কয়। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। কীৰ্তনত গুৰুজনাই বেদস্তুতিত লিখিছে। এই বেদৰ বিস্তাৰ কৰিলে ব্যাসদেৱে ৪খন বেদলৈ, ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। ৪খন বেদলে ইয়াক বিস্তাৰ কৰিলে। ১,৪,২০ প্ৰথম স্কন্ধ ৪ৰ্থ অধ্যায় ২০ নম্বৰ শ্লোকত লিখিলে, ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ ৪খন বেদ। যদিও ৪খন বেদ বুলি কোৱা হয়, মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। পঞ্চম বেদ উচ্যতে, প্ৰথম স্কন্ধ ৪ৰ্থ অধ্যায় ২০ নম্বৰ শ্লোকত। এই বেদৰ আকৌ ৪টা ভাগ আছে, ১,০০,০০০ শ্লোকৰ বেদ। এটা অংশক মন্ত্ৰবিলাক আছে, যাক সংহিতা বুলি কয়। এটাত গদ্যৰূপে বিভিন্ন বিধি দিছে, ব্ৰাহ্মণ্য। এটা অংশক কৈছে আৰণ্যক। বেদৰ সাৰমৰ্মখিনি ইয়াৰ শেষত আছে, বেদৰ অন্তত আছে, যাক বেদান্ত বুলি কয়। বেদৰ অন্তত থকাৰ কাৰণে বেদান্ত বুলি কৈছে। বেদান্ত মানে উপনিষদবিলাকক বুজায়। অসংখ্য উপনিষদ আছে, ইয়াৰ ভিতৰত ১০৮খন প্ৰমুখ, তাৰে ১১খন জনপ্ৰিয়। ব্যাসদেৱে বেদৰ সাৰসমূহ আনি পেলাই বেদান্তত ৰাখি থলে, উপনিষদত। আৰু যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়ৈশ্বৰ ৰসামৃত তৃপ্তৈশ্য নানৈনতৰতি ক্বচিত। ১২, ১৩, ১৫ দ্বাদশ স্কন্ধ ৩ত্ৰয়োদশ অধ্যায় ১৫ নম্বৰ শ্লোক ভাগৱত। আৰু মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে ১৮ নম্বৰ পদজোকাত। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰমানে ভাগৱত বেদান্তৰ সাৰ, আৰু বেদান্ত বেদৰ সাৰ। তাৰমানে বেদান্তৰ সাৰেই হৈছে ভাগৱত। আৰু আমি যদি চাওঁ আমাৰ দুখন মহাকাব্য, আপোনালোকে আমি সকলোৱে জানো, এখন ৰামায়ণ, আনখন মহাভাৰত। চবেই জানো দুখন মহাকাব্য আছে।
এখন আছে গীতা। গীতাক এখন দৰ্শন শাস্ত্ৰ হিচাপেও লয়। সকলো ধৰ্মৰ লোকে গীতাখন লয়। আমাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি আব্দুল কালাম দেৱৰ তেওঁ গীতা নিয়মিতভাৱে পাঠ পঢ়িছিলে জানিবৰ কাৰণে। মহাত্মা গান্ধীয়ে গীতা ৰাখিছিল। গীতা শাস্ত্ৰত বহুত কথা আছে, জীৱনটো কেনেকৈ আমি অতিবাহিত কৰিম, কেনেকৈ উদযাপন কৰিম। এই গীতা যদিও এখন সুকীয়া গ্ৰন্থ বুলি কয়, গীতা আচলতে মহাভাৰতৰ ভিতৰৰ বস্তু। মহাভাৰতৰ ভিতৰত 18টা পৰ্বৰ এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে 700 শ্লোকৰ আৰু নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি চমুকৈ গীতা বুলি জানো। এই গীতা শাস্ত্ৰ মহাভাৰতৰ ভিতৰৰ। এতিয়া ভাগৱতত মহাভাৰতৰ কথা আছে প্ৰথম স্কন্ধৰ পৰাই আৰম্ভ। ৰামায়ণৰ কথা পাব নৱম স্কন্ধ ৰাজবংশাৱলী, আৰু গীতাৰ কথা ইয়াত আছে মহাভাৰতৰ সাৰ গীতা। গতিকে ভাগৱত এনেকুৱা এখন শাস্ত্ৰ য'ত আমি বেদ, বেদান্ত, ৰামায়ণ, মহাভাৰত, গীতা সকলো শাস্ত্ৰৰ সাৰসমূহ আনি ইয়াত থুপ কৰি থোৱা আছে। ভাগৱতৰ আন এটা মাহাত্ম্য হৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। বাংময় মূৰ্তি। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। তাত কৈছে ভাগৱত ভাগ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে, বাণী আকাৰে ইয়াত বিৰাজমান হৈ আছে। আপোনাৰ মোৰ প্ৰশ্ন আহিব পাৰে, কৃষ্ণ বাৰু শব্দ আকাৰে ইয়াত থাকিলে আমাৰ লাভ কি? আমাৰ ইয়াৰ পৰা লাভ কি হ'ব? চাওক, সাধাৰণভাৱে যেতিয়া আমাক কোনোবাই যদি কিবা কথা কয়, গ্ৰাম্য কথা, আজি আইগৰাকীক বৰ ধুনীয়া লাগিছে বুলি, আপুনি দেখোন দিনে দিনে সুন্দৰ হৈ গৈ আছে, ভাল লাগি আহিল। যদি কোনোবাই বেয়াকৈ কয় তেতিয়া দুখ লাগে বা ক্ৰোধ উঠে। তাৰ মানে সাধাৰণ গ্ৰাম্য কথাবিলাকো আমাৰ কৰ্ণৰ পথেদি ভিতৰলৈ গৈ এটা ৰসায়নৰ সৃষ্টি কৰে, কেমেষ্ট্ৰি, আৰু সেই ৰসায়নটোৰ আমাৰ যদি অনুকূল হয় তেতিয়া আমাৰ ভাল লাগে, আৰু যদি আমাৰ নিবিচৰা ধৰণে প্ৰতিকূল হয় তেতিয়া আমাৰ বেয়া লাগে। সাধাৰণ গ্ৰাম্য কথাই যদি আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে ভাগৱতৰ প্ৰতিটো শব্দ কৃষ্ণময়। এই কৃষ্ণময় শব্দবিলাক যেতিয়া কৰ্ণৰ ৰন্ধ্ৰই দি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব, প্ৰচেছটো মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে। কি বুলি লিখিছে? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। নিৰ্মল কৰি পেলাব। আৰু সেইকাৰণে ব্যাসদেৱে লিখিলে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেনা বিদ্যতে। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। আমি ভাগৱতত সোমাওঁ। মূল ভাগৱত সংস্কৃতত আছে। 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ আছে ইয়াত। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণৰ কথা কৈছে ভাগৱতে। লক্ষণসমূহ আৰম্ভ কৰিছে 3য়ৰ পৰা। প্ৰথম আহিছে লক্ষণ স্বৰ্গ। স্বৰ্গ মানে আদি সৃষ্টি। প্ৰলয়ৰ পাছত প্ৰভু ভগৱন্তই এই কোটি কোটি ব্ৰহ্মাণ্ডৰ কেনেকৈ সৃজন কৰিলে, ইয়াৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা জানিবৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব। 3য় স্কন্ধ, নাম দিছে স্বৰ্গ লক্ষণ। দ্বিতীয়ত আহিছে বিসৰ্গ, 4ৰ্থ স্কন্ধ, যি আজি আমি অধ্যয়ন কৰিম, পাঠ কৰিম, আলোচনা কৰিম। 4ৰ্থত বিসৰ্গ, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল, বিস্তাৰ কেনেকৈ কৰিছে, তাৰ বিষয়ে জানিবৰ কাৰণে 4ৰ্থ স্কন্ধ। নাম দিছে বিসৰ্গ, ছেকেণ্ডাৰী সৃষ্টি। 5ম স্কন্ধ লক্ষণ হৈছে স্থান।
আপোনালোকে যদি স্থানৰ ভূগোলৰ বিষয়ে জানিব বিচাৰে বা খগোলৰ বিষয়ে, খগোল মানে য'ত গ্ৰহ নক্ষত্ৰৰ বিষয়ে জ্ঞান থাকে, বিভিন্ন গ্ৰহ নক্ষত্ৰৰ বিষয়ে আৰু বিভিন্ন স্থানৰ বিষয়ে যদি জানিব বিচাৰিছে, পঞ্চম স্কন্ধ। ষষ্ঠ স্কন্ধত আছে পোষণ। প্ৰভু ভগৱন্তই জীৱবিলাকক কেনেকৈ পোষণ কৰে তাৰ বিষয়ে জানিবলৈ ষষ্ঠ স্কন্ধ। অজামিল উপাখ্যান, চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, বিভিন্ন উপাখ্যানৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ লক্ষণ হৈছে উটি। উটি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আহে, এবিধ দৈবিক বাসনা, এবিধ আসুৰিক বাসনা আৰু এবিধ মানৱীয় বাসনা। 15টা অধ্যায় সংস্কৃতত আছে সপ্তম স্কন্ধত। পাঁচটাত দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনাৰ বৰ্ণনা কৰিছে। দৈবিক বাসনাৰ কথা বুজাবলৈ গৈ প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কৃপাত দৈবিক বাসনা জন্ম হয়। সাধু সমস্তৰ ভকতৰ কৃপাত মানুহৰ মনত দৈবিক বাসনা জন্ম লয়। সেয়া কথা জানিবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে সপ্তম স্কন্ধত। আসুৰিক বাসনা মহন্তৰ কোপত উপজে আৰু তাৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কাহিনী আনিছে। মানৱীয় বাসনাৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা আনিছে। সংস্কৃত ভাগৱতত অসমীয়ালৈ অনুবাদ কৰা নাই, কিয়? ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কাম নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমি চাৰি বৰ্ণতো নপৰোঁ, চাৰিও আশ্ৰমীতো নপৰোঁ। কোন আমি? দাসৰো দাস, তান দাস ভৈলো আমি। আমাৰ এজনেই স্বামী, আমি তেওঁৰ দাস। বছ ইমানটো জানিলে হ'ল। হে প্ৰভু, তুমি আমাৰ স্বামী, আমি তোমাৰ দাস। আৰু সেইকাৰণে এনেকুৱা সমাজ আমি দেখা পাইছোঁ। ইয়াত কোনেও গম নাপায় কোনজন কোটিপতি বহি আছে, কোনগৰাকী দিন দৰিদ্ৰ বহি আছে, কোনজন বিৰাট জ্ঞানী বহি আছে, কোনজন অজ্ঞানী বহি আছে, কোনেও গম নাপায়। এখন সমাজ, কোনো উচ্চ নিচ জাতি ভেদ নাই, একেলগে। সেইকাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথাখিনি অনা নাই। অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ। 14জন মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবৰ কাৰণে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধ ঈশানু, ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। দশম স্কন্ধ নিৰোধ, লক্ষণ হৈছে নিৰোধ। 335টা সংস্কৃতৰ অধ্যায়ৰ 90টা অধ্যায় আছে দশমত। আটাইতকৈ ডাঙৰ স্কন্ধ, মানে স্কন্ধ, দশম স্কন্ধ। ইয়াক অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। গুৰুজনাই আদি চোৱা অনুবাদ কৰিছে আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা এই অধ্যায়টো কৰিছে। নিৰোধ মানে প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত সোমাই যায়, অৱৰুদ্ধ হৈ থাকে। ইয়াত ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা, ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলাৰ বিষয়ে যদি জানিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে দশম স্কন্ধ। চন্দ্ৰবংশত, ৰামচন্দ্ৰ সূৰ্যবংশত। হয় দিয়ক, সূৰ্যবংশৰ ৰামচন্দ্ৰ, চন্দ্ৰবংশত আহিছে ভগৱান কৃষ্ণ। আপুনি এনেই এটা কথা মনত ৰাখক, ৰামচন্দ্ৰৰ জন্ম হৈছে দিনত, একে আটাইতকৈ মানে মনত ৰাখিব পৰা যিটো ছিষ্টেম, প্ৰভু ৰামচন্দ্ৰ অৱতাৰ হৈছে, জন্ম লৈছে দিনৰ ভাগত। আৰু ভগৱান কৃষ্ণ, আমাৰ ৰসিকসকলে কয় যে যেতিয়া ৰামচন্দ্ৰ যেতিয়া জন্ম হ'ল দিনত, তেতিয়া চন্দ্ৰ আদিয়ে মানে বহুত স্তুতি কৰিছে, হে প্ৰভু, আমিতো তোমাৰ জন্ম হোৱাৰ দৰ্শনে নাপালোঁ, আমি কি অপৰাধ কৰিলোঁ? বোলে চিন্তা কৰিব নালাগে, মইতো আকৌ অৱতাৰ ল'ম, যেতিয়া মই দ্বাপৰত আহিম তেতিয়া বাৰু তোমালোকে দৰ্শন পাবা। কথাৰ তাৎপৰ্য জাষ্ট মনত ৰাখিবৰ কাৰণে আপোনালোকক কৈছোঁ। যি কি নহওক, ইয়াত সূৰ্যবংশ, চন্দ্ৰবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ কথা পাব নৱমত। দশমত নিৰোধ, একাদশত আছে মুক্তি। জীৱক মুক্তি কিয় লাগে, কেনেকৈ পাব, নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ ইত্যাদি সুন্দৰ সুন্দৰ আখ্যানৰ দ্বাৰা তাত বৰ্ণনা কৰিছে। আৰু দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। বৰ্তমান সমাজখন আমাৰ বিভিন্ন
বিভ্ৰান্তিত ভুগি আছে। আশ্ৰয় ক'ত ল'ম, শৰণ ক'ত ল'ম, এই কথাটোৰ কাৰণে খেলি মেলি লাগি আছে। কাৰণ কোনোবাই কোনোবাটো কয়, কোনোবাই কোনোবাটো কয়, আমি সাধাৰণ মানুহ, আমি বুজি নাপাওঁ। গতিকে আমাৰ খেলি মেলি লাগিছে। আচলতে শৰণৰ উপযুক্ত স্থান কি, আশ্ৰয়ৰ উপযুক্ত স্থান কি, তাৰ কাৰণে ভাগৱতে 10টা লক্ষণ বৰ্ণনা কৰিছে। যদিও মূল লক্ষ্য এটাই, জীৱই আশ্ৰয় ক'ত ল'ব। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক। তাত ব্যাসদেৱে লিখিছে, দশম লক্ষণটো অৰ্থাৎ আশ্ৰয়টো শুদ্ধ ৰূপত বৰ্ণনা কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। মানে ভাগৱতৰ মূল লক্ষ্য এটাই, আশ্ৰয় ক'ত ল'ম, শৰণ ক'ত ল'ম। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষিমুনি এনেকৈ বহিছে। সেইসকল ঋষি যিসকলে কলিযুগৰ আগমনৰ বতৰা পায়, কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা চিন্তা কৰি তেওঁলোকে কেনেকৈ কল্যাণ সাধিব পাৰিব তাৰ অৰ্থে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। কিন্তু 1000 বছৰ যজ্ঞ কৰিও যেতিয়া তেওঁলোকে কোনো ধৰণৰ ফল নাপালে, তেতিয়া সূতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, 28,000ৰ ভিতৰত যিজন কথামৃত পান কৰাত কুশল, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে আৰু ভাগৱত আৰম্ভ হৈছে। ভাগৱতৰ আৰম্ভণি 28,000 ঋষি বহিছে, ব্যাখ্যাৰ আসনত সূতমুনি। 28,000ৰ ভিতৰত এজনৰ নাম হৈছে শৌনক, তেওঁ প্ৰতিনিধিত্ব কৰিছে 28,000ক। শৌনক সেইজন যিজনে কথামৃত পান কৰাত কুশল, সেইজনক শৌনক দিছে। শৌনকে কথাখিনি প্ৰকাশ কৰিছে, প্ৰশ্ন কৰিছে আৰু তাৰ উত্তৰ হিচাপে ভাগৱত গ্ৰন্থ। শৌনকে কৈছে, শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। শৌনকে প্ৰথমে স্বীকাৰ কৰিছে, হে সূতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়েই কলিযুগৰ মানুহৰ কল্যাণৰ অৰ্থে 1000 বছৰ জোৰা আমি যজ্ঞ কৰিলোঁ। আৰু যজ্ঞ কৰোঁতে কৰোঁতে যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, ধূম্ৰ বৰণীয়া হৈ গ'ল, তথাপিও আমি একো ফল নাপালোঁ। সেইকাৰণে শৌনকে প্ৰশ্ন আগবঢ়াই দিলে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ নাশম চিতুম অৰ্হসি 1:1-9 প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকৰ মূল প্ৰশ্ন এটাই, কলিযুগৰ মানুহে পৰম গতি লাভ কৰিবৰ কাৰণে, মানে হৃদয়ত পৰম আনন্দ লাভ কৰিবৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি, কি কৰ্ম শ্ৰেষ্ঠ, মাৰ্গ কোনটো শ্ৰেষ্ঠ, যিটো কৰ্ম কৰিলে কলিযুগৰ মানুহে পৰম আনন্দ লাভ কৰিব পাৰিব। প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে খালি এটা কথা সাৱধান কৰি দিছে সূতক, হে সূতমুনি, তুমি উত্তৰ দিয়াৰ আগত মোৰ কেইটামান কথা বুজি লোৱা। মানে যদি সূতমুনিয়ে কৈ দিলেহেঁতেন যে কলিযুগৰ মানুহক আনন্দ পাবলৈ হ'লে 1000 বছৰ তপস্যা কৰিবলৈ কোৱা, কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব নোৱাৰে। কিয়? কাৰণ ইমান আয়ুসেই নাই। সেইকাৰণে শৌনকে প্ৰথমেই ক্লিয়াৰ কৰি দিলে যে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে যে হে সূতমুনি, তুমি উপায় দিয়াৰ আগতে মোৰ কথা এটা বুজি লোৱা। কোনটো? কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম। কিমান কলিযুগৰ মানুহৰ আয়ুস? শাস্ত্ৰই কিমান বছৰ দিছে? 100 বছৰ। দাপৰত 1000 বছৰলৈকে আছিল, ত্ৰেতাত 10,000 বছৰলৈকে আছিল, কৰিলাহা ৰাজ্যদশ 1000 বছৰ, লগে স্বৰ্গে নীলাশবে অযোধ্যা নগৰ। ত্ৰেতা যুগত 10,000 জীয়াই আছিল আৰু সত্য যুগত 1,00,000 বছৰ আছিল।
সেইকাৰণে সত্য যুগৰ মানুহে 1000 বছৰ তপস্যা কৰাটো একো ডাঙৰ কথা নহয়। 1 লাখ বছৰ জীয়াই আছে, তাৰ পৰা 1000 বছৰ তপস্যা কৰিলে কি ক্ষতি আছে? কিন্তু কলি যুগত এইটো সম্ভৱ নহ'ব। লগতে কি মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্যহী উপদ্ৰতা, বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। কলি যুগৰ মানুহৰ 8টা বস্তু হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। 8টা বস্তু কলি যুগৰ মানুহৰ হ্ৰাস পাব। ধৰ্ম, সত্য, শৌচ, শৌচ মানে পবিত্ৰতা, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি। এই 8টা বস্তু কলি যুগত হ্ৰাস পাব। সেইকাৰণে সুত মুনিক প্ৰথমে শৌনকে কৈছে যে হে সুত মুনি, উত্তৰ যিটো দিবা এই বস্তুবিলাক আগতে চাই ল'বা, এনেৰে এটা কৈ লাভ নাই এইটো কৰা বুলি। আৰু এই 28,000 ঋষি আকৌ লাপি লোপা নহয়, 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। সেইকাৰণে তেওঁ এইটো এটা ইংগিত দি দিছে প্ৰথমে যে তুমি এনেকুৱা নাভাবিবা যে আমিও এনে আৰু তুমি কৈ আছা আমি শুনি থাকিম, তেনেকুৱা নহয়। আমি চব শাস্ত্ৰ অধ্যয়ন কৰি আহিছোঁ। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। সেইকাৰণে শৌনকে কৈছে সুত মুনি তোমাক সন্মান কৰিছোঁ, ব্যাখ্যাৰ আসনত বহুৱাইছোঁ, তুমি শাস্ত্ৰজ্ঞ, সকলো পুৰাণ তুমি জানা, কিন্তু এনেকৈ নাভাবিবা যে আমি একো নাজানো। আমি শাস্ত্ৰ অধ্যয়ন কৰিছোঁ, খেলি মেলিটো ক'ত লাগিছে? শাস্ত্ৰ বিভিন্ন আছে আৰু মত বিভিন্ন আছে। ভুৰিনি ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগছ অত সাধু অত্ৰ ইয়ত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানাম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11। শৌনকে কৈছে হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু মাৰ্গ বহুত আছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে দান দক্ষিণা কৰা, ক'ৰবাত কৈছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে ধ্যান ধাৰণা কৰা, কৰিম কোনটো? আমাৰ কাৰণে কলিযুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ মাৰ্গটো কি? আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমেই ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ পৰম ধৰ্ম কি। সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1:2:6। সুতমুনিয়ে ক'লে হে শৌনক আদি ঋষি সমস্ত, কলিযুগৰ মানুহৰ পৰম ধৰ্ম এটাই, এইটো হৈছে কৃষ্ণত ভক্তি। অধোক্ষজ সহস্ৰ নামৰ ভিতৰত এটা, সহস্ৰ নামৰ ভিতৰত কৃষ্ণৰ এটা নাম হৈছে অধোক্ষজ। অধোক্ষজ যাৰ ভক্তি কৃষ্ণত আছে, কিন্তু চৰ্ত দুটা দিছে। কি চৰ্ত? এটা কৈছে অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কামভাৱে কৃষ্ণক ভক্তি কৰিবলৈ দিছে। এতিয়া আমিবিলাকে কৃষ্ণক যদিও মানিছোঁ, যদিও একত শৰণ হৈছোঁ, কিন্তু মনে মনে কাৰোবাৰ পদবীৰ লোভ, কাৰোবাৰ ধন টকা পইচাৰ লোভ, কাৰোবাৰ বিষয় বাসনাৰ লোভ, বিভিন্ন ধৰণৰ সেইবিলাক ভাৱ লৈ আহিছোঁ। ভগৱানে অৰ্জুনক কৈছে 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ হৈছে আৰ্ত, বিপদত পৰি গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰৰ উপাখ্যান আপোনালোকে পাইছে। গজেন্দ্ৰ যেতিয়া প্ৰথম অৱস্থাত আপোনালোকে চাব, যিফালে যায় বন গছ ভাঙি ছিঙি চুৰমাৰ কৰি যায়। বনৰ যিমানবিলাক জন্তুৱে দূৰতে দেখি পলায়, কাকো গণয় নাহি, পাৱাৰ আছে। আমাৰ যেনেকৈ মন্ত্ৰী চন্ত্ৰী গ'লে লগতে 21খন 22খন গাড়ীলৈকে লৈ যায়, ফালি চিৰি মানুহক ৰখাই মেলি। যেতিয়ালৈকে পাৱাৰ থাকে তেতিয়ালৈকে কাকো গণয় নাহি। আৰু যেতিয়া হ্ৰদত সোমাই গ'ল, গ্ৰাহে ধৰিলে, ভাবিছিলে মোৰ লগত যিমানবিলাকে ঘূৰি ফুৰিছে এইবিলাকে সহায় কৰিব, কিন্তু বেচেৰা তুমি যেতিয়া বিপদত পৰিলা, চবেই লাহে লাহে ছাইড মাৰি দিলে, পাল্টি মাৰি দিলে, চব কোনো নাহিল। আপোন আপোন কৰি থকা কোনো আগবাঢ়ি নাহিলে। শেষত উপায়ন্তৰ হ'ল আৰু বিপদত পৰি কাষতে থকা পদুম ফুল এপাহ লৈ ত্ৰাহি হৰি বুলি কৃষ্ণত শৰণ ল'লে। আৰু কৃষ্ণটো কৃপালু, কৃষ্ণটো এনেকুৱা কৃপালু,
अहो वक्यम स्तनकालकुतम जिज्ञांसय पययादपि साधवी लेभे गतिम धात्री उचितम ततो अन्यम कम व दयालुम शरणम ब्रजिमा पुतना राक्षसी जाक मारिबाक बुली कालकुट विषस्तन मुखे दिला तुली तभु मुख्य दिला आरु कि कइबु कथाक हेन कृष्ण निधि बिने भजिबा काहाक সেইজন ঈশ্বৰক বাদ দি আৰু কাক ভজিবা যিজনে কৃষ্ণৰ প্ৰাণ ল'বলৈ অহা পুতনা ৰাক্ষসীক যোনে স্তনত কালকুট বিষ লগাই পান কৰাইছিল তেওঁক মাতৃৰ গতি দিছে ইমান কৃপালু কৃষ্ণ সেইজনক বাদ দি কাক ল'বা আৰু গজেন্দ্ৰই এপাহ পদুম ফুল দিলে আৰ্ত বিপদত পৰি আৰু ভগৱান কৃষ্ণই উদ্ধাৰ কৰি লৈ গৈছিল আৰ্ত জিজ্ঞাসু যাৰ জানিবলৈ মন অৰ্জুনক কৈছে হে অৰ্জুন যাৰ জানিবলৈ মন মইনো কোন মই ক'ৰ পৰা আহিলোঁ কি কৰিম এতিয়া আৰু মই ক'লে যাম যাৰ জানিবলৈ মন তেওঁলোকো মোৰ ওচৰলৈ আহে কিয় কাৰণ ময়ে সৰ্বজ্ঞ বাকীবিলাক হয়তো অজ্ঞ হ'ব নহ'লে অল্পজ্ঞ হ'ব ভগৱানৰ বাহিৰে সৰ্বজ্ঞ কোনো নাই ভগৱান কৃষ্ণৰ বাহিৰে সৰ্বজ্ঞ কোনো নাই সেইকাৰণে তেওঁৰ ওচৰত জানিবৰ কাৰণে ইচ্ছা লৈ পেলাই বহুত আহে জিজ্ঞাসু ভাৱ লৈ এবিধ আছে অৰ্থাৰ্থী কেৱল অৰ্থ কেৱল টকা পইচা সম্পত্তি ধন ধান 125 টকাৰ শৰাই আগবঢ়াই দিব আৰু প্ৰাৰ্থনা কৰিব হে প্ৰভু 50 লাখ টকাৰ কণ্টেক্টটো যাতে মোকে দিয়া শৰাইখন দিছে ইচ্ছাটো কি কণ্টেক্টটো যেন মোক কৰাই দিয়া পইচা কেৱল অৰ্থ বিচাৰি যিকোনো আৰু এবিধ আছে জ্ঞানী যোনে জানিলে মোৰ মনুষ্য শৰীৰ ইমান দুৰ্লভ জন্ম এটা মই পাইছোঁ এই জন্মটো সফল কেনেকৈ কৰিম এই তত্ত্বটো যোনে ভকতৰ সংগৰ পৰা বুজি পালে শাস্ত্ৰ অধ্যয়ন কৰি জানি ল'লে তেওঁলোক আহে কৃষ্ণৰ ওচৰত কেনেকৈ সফল কৰিব এই জন্ম সফল কৰাৰ উপায় মহাপুৰুষ মাধৱদেৱে ঘোষাত দিছে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সুন্দৰ ইয়াতকৈ বেলেগ উপায় কি গুৰুজনাই কীৰ্তনত লিখিছে মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সেইটো ভাতিৰ নিশ্বাস লিখি থৈছে কীৰ্তনত বেদস্তুতিত মানুহৰ শৰীৰ পাই যদি কৃষ্ণত শৰণ নলয় তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন নকৰে তেতিয়াহ'লে তেওঁৰ জন্মটো বিফলে যাব আমি কোৱা নাই এয়া সব কীৰ্তন দশম গীতা ভাগৱতৰ কথা সেইকাৰণে ভগৱান কৃষ্ণই কৈছে চাৰি ধৰণৰ ভকত মোৰ ওচৰলৈ আহে কিন্তু সুত মুনিয়ে কৈছে নিষ্কামভাৱে আহিব লাগিব কৃষ্ণৰ ওচৰত আপুনি একো কামনা নকৰিব আপোনাক কি লাগে ভগৱানে সব জানে আপোনাক কি বস্তুৰ কেতিয়া প্ৰয়োজন হয় তেওঁতকৈ জনা আৰু কোন আছে আমিতো ইমান গম নাপাওঁ তেওঁ সকলো জানে আৰু তাৰ পাছত দ্বিতীয়টো কৈছে অপ্ৰতিহত মানে নিৰন্তৰ আমি শেষত অধ্যায়ৰ শেষত প্ৰায়ে গাওঁ নিৰন্তৰে ডাকি বোলা হৰি হৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম এই নিৰন্তৰ শব্দটোৰ অৰ্থ কি নিৰন্তৰ মানে অন্তৰবিহীন মানে মাজত গেপ থাকিব নালাগে কণ্টিনিউভাৱে ঈশ্বৰক নাম ল'ব লাগে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয় অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন তই প্ৰতিটো মুহূৰ্তত মোৰ নাম স্মৰণ কৰ আৰু তোৰ নিজৰ কৰ্তব্য কৰ আপুনি এগৰাকী গৃহিণী আপুনি ঘৰৰ কাম কৰক কিন্তু মনত ঈশ্বৰৰ কথাখিনি ভাবি থাকক তাততো পইচা দিবলগীয়া নাই আপুনি মনেৰে সেৱা কৰি থাকক যিটো প্ৰাণবন্ধু কৃষ্ণ হৃদয়তে আছে সিটো মনেকে কৰিব লাগে সেই কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট হন্ত দেৱতাৰো দেৱ গতিকে সুত মুনিয়ে কৈছে দুটা শৰ্ত দিছে কৃষ্ণত একান্ত ভক্তি কিন্তু শৰ্ত হ'ল অহেতুকী আৰু অপ্ৰতিহত ভাগৱত আগবাঢ়িছে চতুৰ্থ স্কন্ধ পালোহি দক্ষৰ বৃহস্পতি যজ্ঞৰ আয়োজন আপোনালোকে জানে যে দক্ষক যেতিয়া প্ৰজাপতিৰ শ্ৰেষ্ঠজন পাতি দিয়া আছিলে তেওঁ নিজকে পাৱাৰটো পোৱাৰ পাছত অহংকাৰী হৈ গ'ল যদি যোগ্যজনক বিষয়বাব নিদি অযোগ্যজনক যদি পাৱাৰ দিয়ে তেতিয়াহ'লে কি হ'ব সমাজত তেওঁ অহংকাৰী হ'ব
সেই শক্তিটো যিটো তেওঁ পাৱাৰ পাইছে, পদবী পাইছে, তাৰ সদ উপযোগ কৰিব নোৱাৰিব। সাধাৰণ মানুহখিনিকে নিজক অলপ বেলেগ বুলি ভাবিব যে গোটেইখিনি মানুহে মোৰ জয় জয় গুণ কৰি থাকক, কিয় মই এওঁলোকতকৈ বেলেগ, মোৰ জ্ঞান বেছি, মোৰ শক্তি বেছি, মই চব জানো। এই কথাটো বুজাবৰ কাৰণে তেওঁলোকে তেনেকুৱা আচৰণ কৰিব। দক্ষক যেতিয়া দিলে পাৱাৰটো ব্ৰহ্মাই, তেতিয়া এবাৰ এনেকৈ সভা পাতি থাকোঁতে দক্ষ সেই সভাত যেতিয়া প্ৰৱেশ হ'ল, তেতিয়া তেওঁ দেখা পালে যে বাকী তাত যিমান আছিল চব থিয় হৈ সন্মান জনাইছে, মাত্ৰ দুজন নুঠিল, এজন হৈছে ব্ৰহ্মা আৰু আনজন হৈছে শিৱ। আৰু ইণ্টাৰেষ্টিং কথা, আপোনাক হাজাৰজন মানুহে প্ৰশংসা কৰক, তাত আপোনাৰ কথা নাই, এজনে যদি কোনোবাই যদি আপোনাক নকৰিলে সেইজনতে চকুটো পটককৈ পৰিব, এইজনে মোক কিয় নকৰিলে। বুজি পাইছে নাই? আপোনাক হাজাৰজনে প্ৰশংসা কৰিছে সেইটো কোনো গুৰুত্ব নাই, কিন্তু যিজনে নকৰিলে তেওঁৰ প্ৰতি পটককৈ আপোনাৰ যাব চকু, যে এইজনে মোক কিহৰ কাৰণে কৰা নাই। সেইকাৰণে শিৱৰ প্ৰতি দক্ষৰ মনোভাৱ বেয়া হ'ল। তেওঁ ভাবিলে যে এওঁ মোক কিয় সন্মান কৰা নাই, যেতিয়া সকলোৱে কৰিছে এওঁ মোক কৰিব লাগিছিল, কাৰণ মোৰ নিজৰ ছোৱালী মই এওঁলৈ বিয়া দিছোঁ, আৰু সম্বন্ধ যদি শাৰীৰিক সম্বন্ধ উলিয়াওঁ তেতিয়াহ'লে কি হ'ব, মই শহুৰ, গতিকে এওঁ মোক এইটো সেৱা নকৰাটো ভুল কৰিছে। তাৰ পাছৰ কাহিনীখিনি আপোনালোকে জানে যে তাত আল্টিমেটলি সাপ দিয়া দি হ'লগৈ, নন্দীয়ে দিলে, ভৃগুৱে দিলে, শেষত গৈ তেনেকৈ থাকিল, শিৱক গুচি আহিলে নিজৰ কৈলাশত। এই কেছটো হজম কৰিব পৰা নাই কোনে? দক্ষই। সেইকাৰণে সকলোকে দেখুৱাই এবাৰ তেওঁ পাছে একো কালে ব্ৰহ্মা দক্ষক অনাই, প্ৰজাপতি গণসমে সমাজ পতাই, সমস্তৰে অধিকাৰী কৰি পাতিলন্ত, নবাব প্ৰজাপতি মাজে মুখ্য কৰিলন্ত। পিছত আকৌ যি আছিলে প্ৰজাপতি 9জন, তাৰ মাজত তেওঁক শ্ৰেষ্ঠ কৰি পেলাই ঘোষণা ব্ৰহ্মাই কৰিলে। শিবেলা ভৈলেকতান মুখ্য অহংকাৰ, সংসাৰত নাহি কেহো মুখ সমৱাৰ। যেতিয়াই পাৱাৰ আহি গ'ল তেতিয়াই ভাবিছে যে এতিয়া আৰু মোতকৈ শক্তিশালী কোনো নাই, মোতকৈ জ্ঞানী কোনো নাই, যিহেতু ব্ৰহ্মাই এই প্ৰজাপতিসকলৰ মাজত মোক মুখ্য কৰি পাতি দিছে। কিন্তু মনত এটা বস্তু আছে, পুহি ৰাখিছে। সেইকাৰণে আমাৰ শাস্ত্ৰত ভক্তি মাৰ্গত এটা কথা কয়, ক্ষমা বস্তুটো, ক্ষমাবন্ত হোৱা। যদি পাৰে আপোনাক কোনোবাই কেতিয়াবা কিবা এটা ক'লে, পাৰে যদি আপুনি ক্ষমা খুজিবলগীয়া যদি আছে, অনতি পলমে গৈ সেইজনৰ ওচৰত গৈ ক্ষমা খোজক, যে মোৰ দ্বাৰা ভুল হ'ল, মোক ক্ষমা কৰি দিয়া, কেছটো তিমানতে শেষ হ'ব। আৰু যদি কাৰোবাক ক্ষমা কৰি দিবলগীয়া আছে তেতিয়াহ'লে ক্ষমা কৰি দিব লাগে, মনত ধৰি থাকিব নালাগে। কোনোবাই কেতিয়াবা কিবা এটা কৈছিল সেইটোকে পুহি ৰাখিব নালাগে। এই উদাহৰণবিলাকৰ পৰা আমি আমাৰ আচৰণত কেনেকৈ আনিম সেইবিলাকৰ কাৰণে এয়া দিছে। অকল কাহিনী আকাৰে আপুনি কিমান জানে কিমান নাজানে এইটো জানি থৈ লাভ নহ'ব। দক্ষই পাৱাৰ পোৱাৰ পাছত কাকো গণয় নাহি, লগতে শিৱই যে এদিন যে তেওঁক মনত ভাবিছে মোক অপমান কৰিছিল, মোক সন্মান নজনাই, ইয়াৰ প্ৰতিশোধ ল'বৰ কাৰণে শিবেলা ভৈলেকতান মুখ্য অহংকাৰ, সংসাৰত নাহি কেহো মুখ সমৱাৰ, আৰম্ভিলা দক্ষে দম্ভে যজ্ঞ বাজপেয়, বুলন্ত যজিবু আনে যাক নপাৰয়। বাজপেয় যজ্ঞ, বৃহস্পতি যজ্ঞ বুলি যাক কয়, নিজৰ কীৰ্তি নিজৰ যশ বিস্তাৰ কৰিবৰ কাৰণে এটা যজ্ঞ। এই যজ্ঞটো তাৰমানে দক্ষই পাতিব। কিহৰ কাৰণে? অহংকাৰ। আপুনি কি কৰ্ম কৰিছে, কৰ্মটো কৰিবলৈ যাওঁতে আপোনাৰ মনৰ ভাৱ কি, এইটো বৰ ডাঙৰ কথা। সমাজত বহুতে আমি দেখা পাওঁ যে কোনোবাই 1000জন মানুহ আনি পেলাই অনুষ্ঠান কৰিছে, কোনোবাই 10,000জন আনিছে, কোনোবাই বিৰাট 7দিনীয়া 8দিনীয়া কিবা অনুষ্ঠান কৰিছে, কিন্তু সেৱকীৰ মনৰ ভাৱ কি? তেওঁ কাৰোবাক দেখুৱাবৰ কাৰণে কৰিছে নে সঁচাকৈ ভকতৰ সেৱা ল'বৰ কাৰণে কৰিছে? ভাৱটো কি? কাৰণ ভগৱান ভাৱগ্ৰাহী জনাৰ্দন, তেওঁ আপোনাৰ ভাৱটো বুজি পায়, আপুনি কি ভাৱ লৈ কৰিছে। এতিয়া দক্ষই যদিও ইমান এটা যজ্ঞৰ কৰিছে, তেওঁৰ মনৰ ভাৱ কিন্তু অহংকাৰ। প্ৰথম গণ্ডগোলটো আৰম্ভণিতে আছে। আপুনি কৰ্মটো ভাল কৰ্ম, কাৰণ চাওক, এগৰাকী বুঢ়ী মানুহে নিজৰ নাতিটোলৈ ৰুটি বনাইছে, তেতিয়া তাত মোহ জড়িত হৈ আছে। মোৰ নাতিটোৰ কাৰণে মই ৰুটি বেলিছোঁ। সেইগৰাকী মানুহে যদি গাঁৱৰ কেইজনমান কাষৰ ঘৰৰ মানুহ আহি যদি কয়, আইতা আমাৰ ঘৰৰ ছোৱালীজনী চাবলৈ
পৰহিলে মানুহ আহিব, আপুনি আমাক 100খন ৰুটি বনাই দিয়ক, আপুনি বৰ সুন্দৰভাৱে ৰুটি বনায়, আপোনাক 5 টকাকৈ এখনত দিম। সেই আইগৰাকীয়ে তেতিয়াও ৰুটি বনাইছে, ভাৱটো তেতিয়া বেলেগ, 5 টকাকৈ পাম, 100খনত 500। আৰু সেই আইগৰাকীকে গাঁৱৰ যুৱক কেইজনমানে গৈ তাৰ কেইদিনমান পাছত কৈছে, আইতা আমি ভাগৱতৰ অনুষ্ঠান এটা কৰিছোঁ, গতিকে ভকতসকলক আমি আপ্যায়ন কৰিবলৈ আমাক ৰুটিৰ প্ৰয়োজন হ'ব, আপুনি যিহেতু সুন্দৰ ৰুটি বনায়, আপুনি ভকতৰ সেৱাৰ অৰ্থে আমাক অলপ ৰুটি বনাই দিয়ক। সেইদিনাও আইগৰাকীয়ে ৰুটি বনাইছে, কিন্তু ফল তিনিওটাৰে বেলেগ বেলেগ। কৰ্ম দেখাত একেই, ৰুটিয়ে বনাই আছে, নাতিটোলৈও বনাইছে, কাষৰ মানুহ ঘৰলৈও বনাইছে আৰু নামঘৰলৈও বনাইছে, ভাৱটো তিনিওটাৰে বেলেগ বেলেগ। আৰু ভগৱানে ভক্তি মাৰ্গত বিশেষকৈ ভাৱগ্ৰাহী জনাৰ্দন কৰ্মটোতকৈ আপোনাৰ ভাৱত কি জড়িত হৈ আছে এই বস্তুটো গম পায়। আপুনি কি ভাৱ লৈ কৰিছে, আপোনাৰ অহংকাৰ দম্ভ দেখুৱাবলৈ। এতিয়া ইয়াত কৈছে আৰম্ভিলা দক্ষে দম্ভে যজ্ঞ বাজপেয়। দম্ভ আৰু অহংকাৰৰ পাৰ্থক্যটো বুজি লওক। অহংকাৰ যিটো আপোনাৰ থকা বস্তুটো আপুনি বাহিৰত ফুটাই থাকিব বিচাৰে, এইটো অহংকাৰ। যিটো আপোনাৰ আছে আপুনি সেইটো য'তে ত'তে দেখুৱাব বিচাৰে, এইটো অহংকাৰ বুলি কয়। দম্ভ যিটো আপোনাৰ সিমান পৰ্যায়ৰ নাই, যিটো পৰ্যায়ত আপুনি দেখুৱায়, এইটো দম্ভালি মৰা বুলি আমি যে কওঁ। যিমানটো আপোনাৰ নাই আপুনি তাতকৈ মানে যিমানটো আছে তাতকৈ বেছিকৈ দেখুৱায়, এইটো দম্ভ। এতিয়া ইয়াত দম্ভত দেখুৱাইছে বুলন্ত যজিবু আনে যাক নপাৰয়, মই এনেকুৱা এটা যজ্ঞ কৰি দিম যাতে বেলেগে এনেকুৱা যজ্ঞ কৰিব নোৱাৰে। অহংকাৰ আহি গ'ল, প্ৰথমে দম্ভ আহি গ'ল, প্ৰথমে আহি গ'ল মনত ভাৱ। থাপিবু কিৰীতি যাবে চন্দ্ৰ দিবা কৰ, আচৰিবু যজ্ঞ যিটো লোকৰ দুষ্কৰ। বেলেগ মানুহৰ কাৰণে যিটো অসাধ্য, যিটো দুষ্কৰ, তেনেকুৱা এটা যজ্ঞ মই কৰিম। মোৰ ধন আছে, টকা পইচা আছে, মোৰ শক্তি আছে, মোৰ পাৱাৰ আছে, পলিটিকেল পাৱাৰ আছে, গতিকে মই এনেকুৱা এটা কৰি দেখুৱাম যাতে গাঁৱত দূৰ দূৰলৈকে যাতে কোনো কৰিব নোৱাৰে। কৰিছে আপুনি অনুষ্ঠানে, কিন্তু ভাৱটো কি, এইটো অতি ডাঙৰ কথা। তাৰ পাছত কৈছে আন যজ্ঞ কৰ্তাক কৰিব তিৰস্কাৰ, এহি বুলি বাজপেয় কৰিলা অপাৰ। আন যজ্ঞকৰ্তাবিলাকক তিৰস্কাৰ কৰিব। কিয়? তহঁতে এইবিলাক কি পাতিছ, কি পাতিছ, কিমান মানুহ আহিছে তহঁতৰ তাত? আমি যেতিয়া কৰিছিলোঁ হাজাৰ হাজাৰজন মানুহ আহিছে, দিন ৰাত একাকাৰ কৰি দিছোঁ, চৌদিশে লাইট জ্বলাই দিছোঁ, অমুক কৰিছোঁ তমুক কৰিছোঁ, এয়া ভাৱ লৈ। গতিকে কৰ্মৰ কথাটো বুজি লওক, কৰ্মৰ ফলটো বিশেষতে গীতাত কৈছে নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতেহি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। কোনো মানুহ এক মুহূৰ্ত কৰ্ম নকৰাকৈ থাকিব নোৱাৰে, প্ৰত্যেকে কৰ্ম কৰি আছে, কিন্তু আপুনি প্ৰত্যেকটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল ভগৱানে আমাক দিয়ে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম, ভাল বেয়া আৰু মিশ্ৰিত। গতিকে প্ৰতিটো কৰ্ম কৰাৰ সময়ত আপোনাৰ মনৰ ভাৱ কি তাৰ ওপৰত আপুনি ফলটো পাব। দেখাত কৰ্মটো একে লাগিলেও, মই যেনেকৈ পাৰ্থক্য দেখুৱালোঁ, দেখাত একে যেন লাগিলেও ফলটো আপোনাৰ নিৰ্ভৰ কৰিছে আপোনাৰ মনৰ ভাৱ কি। ইয়ালৈকে গৈছে, ইয়াৰ পিছত কি আহে চাওঁ। কৃষ্ণ ৰাম পাছে মহাক্ৰুতু বিহস অতি যাৰ নাম আৰম্ভিলা যজ্ঞ যাক নাহিকে উপাম। দক্ষৰ যজ্ঞৰ বাৰ্তা শুনি সৰ্বলোক দেখিবাক প্ৰতি সাজ ভৈলে উৎসুক। দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি গণ
ধৰ আনো দেৱমুনি জন আখিলন্ত পিতৃগণ গন্ধৰ্ব তহিত বসন ভূষণ পিন্ধি ভাই যায়